অপেক্ষাৰ অন্ত পৰিল অৱশেষত সেই দিনটো আহি পৰিল যিটোৰ দিনৰ কাৰণে সকলো মানুহে ৰৈ আছিল 31 অক্টোবৰ আৰু এইখনে হ'ল জুবিন দাৰ শেষ চিনেমা ৰৈ ৰৈ বিনালে য'ত নেকি দৰ্শকে জুবিন দাক শেষবাৰৰ বাবে দেখা হ'ব এইখন এনেকুৱা এখন চিনেমা যিখন বিশ্বৰ ভিতৰত প্ৰথম ৰিলিজ দিছে তাকো ৰাতিপুৱা 4:25 বজাত বেলতলা মেট্ৰিক্সত এতিয়া মইতো ভাবিছিলোঁ যে এই চিনেমাখন মই প্ৰথম দিনাই চাম কিন্তু সেইটো সৌভাগ্য নহ'ল চিনেমাৰ যেতিয়া মানে টিকেট বুক মানে অপেনিং কৰিছিল 2 ঘণ্টাৰ পিছতে এনেকুৱা বুকিং হৈছিল যে 31 তাৰিখ 1 তাৰিখ 2 তাৰিখ মানে টিকেটে নাপালোঁ 5 তাৰিখ পাইছোঁ তাকো অনুৰাধা চিনেমা হলত এতিয়া হ'ব ইয়াৰে চতুৰ্থ দৰ্শনীৰ মানে মানুহ ওলাব তো মই চেষ্টা কৰিম মানুহক সুধিবলৈ যে কেনেকুৱা পালে চিনেমাখন জুবিন দাক শেষবাৰৰ বাবে চাই কেনেকুৱা মানে অনুভৱ ৰাতিপুৱাৰ এজাক বৰষুণে বহুত কথা কৈ গ'ল এটা কথাই গম পালোঁ যে অসমৰ ৰাইজে জুবিন দাক কিমান বেছি ভাল পাইছিল সেইটোৱে তাৰে প্ৰমাণ আছিল সৰু ল'ৰা ছোৱালীৰ পৰা বৃদ্ধালৈকে মানে সকলো কোনে চাব অহা নাই এইখন চিনেমা আইতা আছে আইতা কেনেকুৱা পালে চিনেমাখন চাই ভাল লাগিছে ভিতৰত পৰিৱেশটো কেনেকুৱা আছিলে ভাল আছিলে কেনেকুৱা দুখ চিনেমা কেনেকুৱা পালে ভাল লাগিলে ন ঠিক আছে বাইদেউ এজনী আছে মানে অলপ আবেগিক হৈ পৰিছে বাইদেউ কেনেকুৱা পালে চিনেমাখন চাই বহুত ভাল লাগে দাদা মৰমৰ চিনেমা আমাৰ দাদা ইমান মৰমৰ শেষ চিনেমা বহুত দুখো লাগে দাদাক লগ পোৱাৰ ইচ্ছা বহুত আছিল লগ নাপালোঁ মানে এনে যদি চাব যে ভিতৰত পৰিৱেশটো কেনেকুৱা আছিলে ভিতৰ পৰিৱেশ ক'বই নোৱাৰোঁ চিনেমা যেন চাইছোঁ লগা নাই দাদাক যে সন্মুখৰ পৰা চাই আছোঁ এনেকুৱা লাগিছে যেতিয়া শেষৰ পৰ্যায়লৈ আহিছোঁ মনটো ইমান গধুৰ হৈ গৈছে ভাবিব পৰা নাই দাদা আমাৰ মাজত নাই ভাবিবই নোৱাৰোঁ দাদা চিনেমা চালে হয় কেনেকুৱা লাগিলে বহুত ভাল লাগিছে বহুত ভাল হৈছে অসমৰ দৰ্শকক মই আহ্বান জনাইছোঁ যে তারা এই চিনেমাখন আহক উপভোগ কৰক বহুত ভাল হৈছে মানে কি ক'ম ভাষা নাই আৰু যাবলৈ চিনেমাখনত যোৱাৰ পিছত পৰিৱেশটো কেনেকুৱা আছিল পৰিৱেশ একদম শান্ত লাষ্ট মোমেণ্টলৈ একদম ধুনীয়া মানে না হাল্লা চিল্লা আছে না কিবা আছে চব বহুত ধুনীয়া একদম চব উপলব্ধ কৰিছে বহুত ভাল হৈছে চিনেমাখন চাই মানুহে কিবা শিকিব পাৰিবনে কিবা আছে জুবিনদাৰ পৰাতো শিকিব লগা বহুত আছে ন জুবিনদাৰ পৰাতো তেওঁৰ মানে চিনেমাখনত তেওঁ প্ৰতিটো যিটো শব্দ কৈছে ন প্ৰতিটো শব্দৰ পৰা শিকিব লগা বহুত বস্তু আছে যেনেকৈ কৈছে নহয় তেখেতে মনটো বহুত ডেঞ্জাৰ বস্তু হয় মনটো ধৰিব নোৱাৰি কেনেকুৱা কি হয় তেনেকুৱা আৰু বস্তুবিলাক বাকী ইয়াতে আহি নাৱৰৰ পুলিও পালে কেনেকুৱা ভাল লাগিছে বহুত ভাল লাগিছে তেওঁলোকে এইটো ভাল কাম কৰিছে নিজে য'ৰ পৰা এইটো কৰিছে যোনটো অৰ্গেনাইজেশ্যন তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ এটা বস্তু ভাল লাগিছে মেট্ৰিক্স চিনেমাজত আপোনালোকে যদি চাই চিনেমাখন যেতিয়া আপোনালোকে চাব আহিব চাই অহাৰ পিছত ইয়াৰে পৰা আপোনালোকে এটা নাহৰৰ পুলি লৈ যাব পাৰিব নাহৰৰ পুলিও আছে বেলেগ পুলিও আছে প্ৰায় 5 লাখ পুলি অকল ইয়াতে নহয় বেলেগ বেলেগ চিনেমা হলতো মানে প্ৰদান কৰিছে তো ইয়াৰ পৰা আপোনালোকে ধুনীয়াকৈ নাহৰৰ পুলি লৈ যাব পাৰে মই ৰাতিপুৱা এবাৰ আহিছিলোঁ বহুতখিনি আছিল কিন্তু এতিয়া চাওক লাহেকৈ নোহোৱা হৈ গ'ল এইটো মানে সদায় চলি থাকিব আৰু যিমান দিনলৈকে মানে চিনেমাখন চলি থাকে সিমান দিনলৈকে আপোনালোকে পাব এই নাহৰৰ পুলি তো ইয়াৰ পৰা আপোনালোকে ধুনীয়াকৈ এটা নাহৰৰ পুলি লৈ যাব আৰু ধুনীয়াকৈ ঘৰতে হওক য'ত হওক ভাল ঠাই চাই এটা আপোনালোকে ঘূৰিব ভিতৰত পৰিৱেশটো কেনেকুৱা আছিল ভিতৰ পৰিৱেশ বহুত ঠাণ্ডা আছিলে মানে কেনেকৈ বুজা মানে ভাষা নাই আৰু ৰাতিপুৱা যেতিয়া চাব আহিছিলে কেনেকুৱা কি ভাৱ লৈ আহিছিলা মানে এনেকৈ ইম'চনেল হৈ পিনে যাম বুলি কেতিয়াও ভবা নাছিলোঁ ফাৰ্ষ্ট টাইম মানে ছবিখন ফাৰ্ষ্ট টাইম যেতিয়া চাইছিলোঁ অকণমান মানে হাঁহি ধেমালি আছিলে তেতিয়া মানে ইমানখিনি ইম'চনেল হোৱা নাছিলোঁ পিছলৈকে মানে কাৰণে আৰু মানে কেনেকৈ বুজাম মানে আচ্ছা ছবিখন আমি নৰ্মেলি চাব কেনেকুৱা কি দেখা পাম মানে চৰিত্ৰ মানে দুখ সুখ চব থাকিব দুখ সুখ চবেই আছে মানে যিখিনি আমাৰ মানে ৰিয়েলি মানে শ্ব' চলি আছে মানে যিখিনি আমাৰ এইখিনিত চলি আছে চেম মানে কাহিনী আৰু শুনা পাইছোঁ জুবিন দাক লৈ মানে কাহিনীটো কৰাইছে জুবিন দা মানে কি হৈ গৈছে আগতে পাছবিলাক হয় মানে যেনেকৈ মানে ৰিয়েল কাহিনীত হৈছে জুবিন দাৰ তেনেকৈ মানে চিনেমাখন মানে তেনেকৈ চেম আচ্ছা তুমি ক'ৰ পৰা আহিছা মই এই বেলতলা ইয়াৰ পৰাই ন অঁ ইয়াৰে পৰাই চিনেমাখন চাই বহুত ভাল লাগিল জুবিন দা নাই এইটোতো দুখ সদায় থাকি যাব আমাৰ মনত এতিয়াও এনেকুৱা লাগিছিলে জুবিন দা নাইয়ে আমাৰ মাজত নাই মইতো ভাবিছিলোঁ চিনেমাখন চাই থাকিম জুবিন দা হঠাতে আহি যাব সেইটো বহুতে ভাবিছিল বাৰু অঁ এনেকুৱা কিয় লাগি আছিল নাজানো মোৰ কিন্তু তেনেকুৱা নহয় কেতিয়াও জুবিন দাক একেবাৰে হেৰুৱালোঁ আমি কিন্তু জুবিন দাই চিনেমাখনৰ মাজতে এটা মেছেজ দি থৈ গ'ল শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় এইটো চিনেমাত আছে বাৰু অঁ গতিকে জুবিন দা শেষ নহয় জুবিন দা সদায় থাকিব চিনেমাখনৰ মানে প্ৰথম মুহূৰ্ত শেষৰ মুহূৰ্ত কেনেকুৱা আছিল প্ৰথম মুহূৰ্ত শেষৰ মুহূৰ্ত কেনে আছিল সকলো অসমবাসীয়ে চালেই চিনেমাখন বুজি পাব গম পাব সকলোৱে উপভোগ কৰক আৰু তেতিয়া হলত আপোনালোকে চাব আহিছিল তাৰে আগত আৰু তাৰে পিছত যেতিয়া ওলাই আহিল সেইটোৰ পৰিৱেশটো কেনেকুৱা
সোমাই যাওঁতেও বেয়া লাগিছে, কিন্তু বেয়া লাগিছে যদিও মানে যেতিয়া ওলাই আহিছোঁ তেতিয়া বেছি সুখ অনুভৱ কৰিছোঁ মানে। এনে ক'ৰ পৰা আহিছে শিলপুখুৰী। বাইদেউ চিনেমা চাব আহিছে নেকি? কেইটা বজাত আছে? আমাৰ 1টা বজাত আছে। 1টা বজাত আছে। কেনেকুৱা অনুভৱ জুবিন দাক শেষবাৰৰ বাবে চাব? বহুত ভাল লাগিছে, আৰু জুবিন দা ঢুকোৱাৰ পৰা বহুত দুখ লাগি আছে। ল'ৰা ছোৱালী পানী খাব মন নকৰা হৈ গৈছে, বেমাৰীয়ান হৈ গৈছে একদম। আজি সিহঁতক দেখাব লৈ আহিছোঁ, বহুত দুখ লাগি আছে। আপুনি ক'ৰ পৰা আহিছে? আমি নলবাৰী। নলবাৰীৰ পৰা আহিছে চাব। আইতা কেনেকুৱা লাগিছে জুবিন দাৰ চিনেমা চাব? বয়া লাগছে, একদম বয়া লাগছে। চিনেমাখন যে চালে জুবিন দা যেতিয়া এণ্ট্ৰি হৈছিল সেই পৰিৱেশটো কেনেকুৱা আছিল? ভাবিব নোৱাৰি মানে যেতিয়া এণ্ট্ৰি মাৰিছে মানে কি জুবিন মানে সকলোতে এটা কান্দনৰ ৰ'ল জুবিন দা মানে এইটো ভাবিব নোৱাৰি যে জুবিন দা আমাৰ মাজত নাই। মুভিখন চাই আছোঁ যেতিয়া মানে জুবিন দাক দেখোঁ অকণমান 2 মিনিট ভালকৈ মনোযোগ দিব পাৰোঁ, তাৰপিছত মনত ভাবে এই মানুহজন চোন নাইয়ে, এই মানুহজন চোন এতিয়া চাই হৈ গ'ল চাই শুনিও উঠাই দিলে, এই মানুহজনৰ একো অস্তিত্বই নাই, তেখেতে যে আৰু নাই মুভিখন চাব আৰু যে তেখেতে কিন্তু আজি গোটেই অসমবাসীয়ে চাইছে, কিন্তু তেখেতে চাব পৰা নাই তেখেতৰ পুনৰ মুভিখন। গতিকে এনেকুৱা মানুহ এজন তাজানো কি মানে ঈশ্বৰৰ মানে বিচাৰ শুদ্ধ হয়তো ঈশ্বৰৰ পুত্ৰ আছিল নহয় তেখেতে। গতিকে এই স্বাৰ্থপৰ দুনীয়াখনত তেখেতক মানে তেখেতে অসমৰ কাৰণে সকলোখিনি কৰিলে, আৰু কৰিব লগা একোৱেই নাই, সকলোখিনি কৰিলে। মৃত্যুৰ আগতো কৰিছিল, মৃত্যুৰ পিছতো গোটেই অসমখনক বিশ্বৰ আগত চিনাকি কৰাই থৈ গ'ল। গতিকে ঈশ্বৰৰ পুত্ৰ আছিল, ঈশ্বৰে এই স্বাৰ্থপৰ দুনীয়াখনৰ পৰা তেখেতক লৈ গ'ল, তাতেই সুখত থাকক। আৰু যদি এই মানুহজনৰ লগত যদি কোনোবাই যদি অন্যায় কৰিছে, গতিকে আমি অকল জাষ্টিছ ফৰ জুবিন গাৰ্গে লিখি আছোঁ ইমান দিনে। আজি কিমান মিলিয়ন হৈছে, আজি 3 মিলিয়ন হৈছে, আজি 4 মিলিয়ন হৈছে, মিলিয়নৰ পিছত মিলিয়ন হৈ গৈ আছে, কিন্তু সেইদিনা আচলতে কি ঘটিছিল সেই দিনটোত কোনেও আজিলৈকে এতিয়ালৈকে গম পোৱা নাই। আমাক সেইটো লাগে যে কি ঘটিছিল। আৰু যদি এইজন মানুহৰ লগত যদি কোনোবাই যদি অন্যায় কৰিছে, মানে 7জনক গংগাত যদি ডুবিও থাকে তথাপিও পাপ খণ্ডন নাযাব। কিন্তু গোটেই সেই দিনটোত অকল জুবিন গাৰ্গৰে মৃত্যু মানে সেই দিনটোত গোটেই অসমবাসীৰ হাঁহি ফূৰ্তি চবেই আগৰখনৰ লগত গুচি গৈছে। সেইখিনি সকলোৱে আহক মুভিখন চাওক। মই জানো যে এইখন চিনেমাৰ টিকট কোনে কাটা নাই, এই ভিডিঅ'টো যোনে চাই চবে কাটিছে, হ'লেও যদি আপোনালোকে এতিয়ালৈকে কাটা নাই টিকেট কি কৰি আছে, আপোনালোকে প্ৰথম দিনা চাব নাপালে একো নাই। এই চিনেমাখন এমাহ 2 মাহ মানুহে যেতিয়ালৈকে চায় তেতিয়ালৈকে চলি থাকিব। তো আপোনালোকে চাওক, ৰৈ বিনালে জুবিন দাৰ শেষ চিনেমা। আমি সদায় অসমীয়া চিনেমা চাই যাব লাগে। শেষত মই এটা কথাই ক'ম, জয় জুবিন দা।